নমস্কাৰ। আজিৰ এই ভিডিঅ'টিত আমি 2026 চনৰ যি নতুন গাইডলাইন সেই গাইডলাইন মতে স্কুল মেনেজমেণ্ট কমিটি অৰ্থাৎ বিদ্যালয় পৰিচালনা সমিতি যাক আমি থোৰতে SMC বুলি জানো, SMC সমূহ কিদৰে গঠন কৰিব লাগিব আৰু SMC কি কাৰ্য থাকিব 2026 চনৰ নতুন গাইডলাইন মতে তাক আমি সহজতে অসমীয়াত বুজিব চেষ্টা কৰিম। আমাৰ হাতত নিশ্চয় এই নটিফিকেশ্যনখন আমাৰ হাতত আহি পৰিছে, সেই গভৰ্ণৰ যি নটিফিকেশ্যন প্ৰকাশ পাইছে সেই নটিফিকেশ্যনখনৰ পৰা মূল কথাখিনি মই আজি ভিডিঅ'ত আপোনালোকক জনাব চেষ্টা কৰিম। কি আগতে আমি যিদৰে SMC গঠন কৰিছিলোঁ তাৰ পৰা কি পৰিৱৰ্তন আহিছে, নতুনত্ব কি আহিছে, গোটেইখিনি কথা মই আপোনালোকক জনাব চেষ্টা কৰিম। ভিডিঅ'টি শেষলৈকে চাব, চাই থকা অৱস্থাত লাইক এণ্ড শ্বেয়াৰ কৰিব আৰু চেনেলটি যদি এতিয়াও ছাবস্ক্ৰাইব কৰা নাই কাইণ্ডলি ছাবস্ক্ৰাইব কৰিব। আৰু এটা কথা ভিডিঅ'ৰ আৰম্ভণিতে মই আপোনালোকক কৈ থওঁ, মই যোনটো অসমীয়ালৈ অনুবাদ কৰিবলৈ ক'ব চেষ্টা কৰিম সেইখিনি মই থুলমূলকৈ ক'ব চেষ্টা কৰিম। আপোনালোকৰ যদি কিবা কনফিউজনছ আহে বা কিবা ডাউট থাকে সেই ডাউট ক্লিয়াৰ কৰিবৰ কাৰণে আপোনালোকে যোনটো গভৰ্ণৰ নটিফিকেশ্যন আপোনালোকে কনচাৰ্ণ CRCC পৰা পাইছে সেই নটিফিকেশ্যনখনকহে ফ'ল' কৰিব, মোৰ অসমীয়া অনুবাদটোক আপোনালোকে কাইণ্ডলি ফ'ল' নকৰিব। পূৰ্বৰ সকলো চৰকাৰী আদেশ, অধিসূচনা আৰু নিৰ্দেশনা বাতিল কৰি অসমৰ ৰাজ্যপালে শিশুক বিনামূলীয়া আৰু বাধ্যতামূলক শিক্ষাৰ অধিকাৰ আইন 2009 21 নম্বৰ ধাৰা আৰু NEP 2020 চতুৰ্থ আৰু 13 অধ্যায়ৰ অধীনত সমগ্ৰ শিক্ষা 2.0 কাঠামো অনুসৰি অসমৰ চৰকাৰী প্ৰাদেশিকৃত নিম্ন প্ৰাথমিক, উচ্চ প্ৰাথমিক, মাধ্যমিক আৰু উচ্চতৰ মাধ্যমিক বিদ্যালয়সমূহৰ SMC গঠনৰ নিয়ম তথা দায়িত্ব আৰু কৰ্তব্যসমূহ তলত দিয়া ধৰণে ঘোষণা কৰিছে। বিদ্যালয় শিক্ষাত কমিউনিটিৰ অংশগ্ৰহণ সবল কৰাৰ উদ্দেশ্যে NEP 2020 সমগ্ৰ শিক্ষা আৰু RTE আইন 2009 SMC গঠনৰ ওপৰত বিশেষ গুৰুত্ব আৰোপ কৰিছে। পূৰ্বৰ নিৰ্দেশনাসমূহ বাতিল কৰি এই নতুন নিৰ্দেশনাৱলী জাৰি কৰা হৈছে আৰু প্ৰতিখন বিদ্যালয়ে শিক্ষাবৰ্ষ আৰম্ভ হোৱাৰ 1 মাহৰ ভিতৰত SMC গঠন কৰিব লাগিব। মাধ্যমিক বিদ্যালয়সমূহতো অৰ্থাৎ 12লৈকে ক্লাছ 12লৈকে SMDCৰ পৰিৱৰ্তে SMC গঠন কৰিবলৈ ইয়াত পৰামৰ্শ দিয়া হৈছে। আগতে 12লৈকে SMDC আছিলে, এতিয়া তাৰ সলনি সকলোতে ক শ্ৰেণীৰ পৰা আৰম্ভ কৰি ক্লাছ 12লৈকে SMCয়ে থাকিব। এই SMCত বিষয়া, অভিভাৱক, স্থানীয় কৰ্তৃপক্ষৰ প্ৰতিনিধি, শিক্ষাবিদ, বিষয় বিশেষজ্ঞ অৰ্থাৎ ছাবজেক্ট স্পেচিয়েলিষ্ট, এলুমিনি অৰ্থাৎ পুৰণি শিক্ষাৰ্থী আৰু পিছপৰা শ্ৰেণীৰ প্ৰতিনিধি থাকিব। আৰু ছাত্ৰ ছাত্ৰীৰ সংখ্যা অনুসৰি সদস্য সংখ্যা হ'ব। যদি বিদ্যালয়খনৰ ছাত্ৰ ছাত্ৰী 100লৈকে আছে তেতিয়াহ'লে সংখ্যা হ'ব SMC মেম্বাৰৰ 12ৰ পৰা 15জন। 100ৰ পৰা 500 জন ছাত্ৰ ছাত্ৰী থকা বিদ্যালয়ৰ ক্ষেত্ৰত 15ৰ পৰা 20 জন SMC মেম্বাৰ থাকিব আৰু 500তকৈ অধিক ছাত্ৰ ছাত্ৰী থকা বিদ্যালয়ত 20ৰ পৰা 25 জন মেম্বাৰেৰে SMCখন গঠন কৰিব পৰা যাব। SMC সদস্য নিৰ্বাচনৰ নিয়ম আমি যদি চাবলৈ যাওঁ তেতিয়াহ'লে SMC যিমানকেইজন সদস্য থাকিব তাৰে 75% সদস্য পিতৃ মাতৃ বা অভিভাৱকৰ পৰা হ'ব আৰু 25% সদস্য আমি ছিলেক্টেড কৰিব লাগিব, তেওঁলোক অভিভাৱক বা পিতৃ মাতৃ নহ'ব। সেই 25%ক আমি 3 ভাগত ভগাব লাগিব। 3জনৰ ভিতৰত এজন আমাৰ মানে 1/3 হ'ব স্থানীয় কৰ্তৃপক্ষৰ পৰা নিৰ্বাচিত সদস্য হ'ব, অৰ্থাৎ লোকেল অথৰিটিছৰ পৰা আহিব, গাঁও পঞ্চায়তৰ ফালৰ পৰা আহিব আৰু তেওঁলোকক নিৰ্বাচিত কৰিব, ডিচাইড কৰিব কোনসকল সদস্য গাঁও পঞ্চায়তৰ পৰা বা মিউনিচিপালিটিৰ পৰা মনোনীত কৰিব, সেইটো ডিচাইড কৰিব লোকেল অথৰিটি অৰ্থাৎ গাঁও পঞ্চায়তে বা মিউনিচিপালিটিয়ে। আকৌ 1/3 আমি ল'ব লাগিব টিচাৰৰ পৰা আৰু সেইটো কোন টিচাৰক তাত নিৰ্বাচিত কৰা যাব সেইটো ডিচাইড কৰিব বিদ্যালয়খনৰ টিচাৰসকলে। আৰু 1/3 লোৱা যাব লোকেল এডুকেশ্যনিষ্ট বা ছাবজেক্ট এক্সপাৰ্ট বা একাডেমিচিয়ান বা ছিনিয়ৰ ষ্টুডেণ্ট বা এলুমিনি, স্কুলখনৰ এলুমিনি ফালৰ পৰা। আৰু ফ্ৰণ্ট লাইন কমিউনিটি ৱৰ্কাৰ যেনে অংগনবাদী বা আশা বা ANM যিসকলে বিদ্যালয়ৰ ওচৰ চুবুৰত কাম কৰি আছে তেওঁলোকৰ পৰা লোৱা যাব 1/3 আৰু 1/3 আৰু তেওঁলোকক ছিলেক্ট কৰিব, নিৰ্বাচিত কৰিব কোনসকলক ল'ব বা কেইজনক ল'ব সেইটো নিৰ্বাচিত কৰিব, যিসকল কমিটিটোত পেৰেণ্ট ৰিপ্ৰেজেণ্টেটিভ আহিব অৰ্থাৎ 75% পিতৃ মাতৃ বা অভিভাৱকৰ পৰা নিৰ্বাচিত হ'ব। তেওঁলোকে ডিচাইড কৰিব যে এই 1/3ত কোনসকলক অন্তৰ্ভুক্ত কৰা যাব, যোনটো লাষ্ট 1/3 আছে। 3টা 1/3কে সম্পূৰ্ণ 25% হ'ব। প্ৰথমটো আমাৰ লোকেল অথৰিটিৰ ফালৰ পৰা,
1/3 তাৰপিছত টিচাৰৰ ফালৰ পৰা 1/3 আৰু লাষ্টৰ 1/3টো ডিচাইডেড বাই পেৰেণ্ট যিসকল ৰিপ্ৰেজেণ্টেটিভ ছিলেক্টেড হ'ব তেওঁলোকে ডিচাইড কৰিব সেই 1/3ত কাক কাক অন্তৰ্ভুক্ত কৰা যাব আৰু টোটেল যিমান মেম্বাৰ হ'ব তাৰ 50% মেম্বাৰ মহিলা হ'ব লাগিব আৰু SC ST OBC আৰু বিশেষ প্ৰয়োজনীয়তা সম্পন্ন শিশু অৰ্থাৎ CWSN অভিভাৱকৰ প্ৰতিনিধিত্ব তাত থাকিব লাগিব আৰু SMC কিদৰে গঠন হ'ব নিৰ্বাচিত অভিভাৱক সদস্যৰ ফালৰ পৰা এজন সভাপতি হ'ব আৰু নিৰ্বাচিত অভিভাৱক সদস্যৰ পৰা এজন উপসভাপতি হ'ব অৰ্থাৎ চেয়াৰপাৰচন আৰু ভাইচ চেয়াৰপাৰচন আৰু সকলো শ্ৰেণীৰ যি অভিভাৱক থাকিব তেওঁলোক সদস্য হ'ব স্থানীয় কৰ্তৃপক্ষৰ সদস্য হ'ব বিদ্যালয়ৰ শিক্ষকো সদস্য হ'ব স্থানীয় শিক্ষাবিদ বিশেষজ্ঞ শিক্ষক অংগনবাড়ী আশাকৰ্মী যিসকল লোৱা যাব তাৰ ভিতৰত যিসকলক লোৱা যাব তেওঁলোকো সদস্য হ'ব আৰু প্ৰধান শিক্ষক বা ভাৰপ্ৰাপ্ত যোনজন শিক্ষক থাকিব তেখেতক মেম্বাৰ ছেক্ৰেটাৰী অৰ্থাৎ সদস্য সচিব হিচাপে লোৱা যাব আৰু সদস্য সচিবৰ দায়িত্ব আৰু কৰ্তব্য বিষয়ে ইয়াত উল্লেখ কৰিছে যে সদস্য সচিবে শিক্ষা বৰ্ষ আৰম্ভ হয় 1 মাহৰ ভিতৰতে SMC গঠনটো নিশ্চিত কৰিব লাগিব SMC গঠন কৰিব লাগিব আৰু সময়মতে তেখেতে বাৰ্ষিক সাধাৰণ সভা এনুৱেল জেনেৰেল বডি মিটিং তেওঁ অনুষ্ঠিত কৰিব লাগিব যাতে পেৰেণ্ট গাৰ্জেন চিলড্ৰেনৰ পৰা যিসকল পেৰেণ্ট গাৰ্জেন থাকিব তেওঁলোকৰ পৰা যিসকল মেম্বাৰ ছিলেক্ট হ'ব সেই মেম্বাৰসকলক ছিলেক্ট কৰিব পৰা যায় আৰু এইটো নিশ্চিত কৰিব লাগিব যে 50% পেৰেণ্ট গাৰ্জেন সেই প্ৰেজেণ্ট থাকিব লাগিব সেই মিটিংখনত যোনটো মিটিঙৰ জৰিয়তে SMC গঠন কৰা যাব আৰু যিসকল সদস্য নিৰ্বাচিত হ'ব তেওঁলোকৰ নাম বা তেওঁলোকৰ তথ্যখিনি ৰাজহুৱা স্থানত বিদ্যালয়খনৰ এটা সকলোৱে দেখা পোৱা স্থানত ৰাজহুৱা স্থান নহয় দেখা পোৱা স্থানত নাম আৰু তথ্যখিনি প্ৰদৰ্শিত কৰিব লাগিব ডিসপ্লে কৰিব লাগিব আৰু যিসকল পেৰেণ্ট গাৰ্জিয়ান মেম্বাৰ হ'ব তেওঁলোকৰ ক্ষেত্ৰত তেওঁলোকে যোনজন শিশু বা বাচ্চা বিদ্যালয়খনত পঢ়ি আছে সেই বাচ্চাৰ নাম আৰু বাচ্চা কোন ক্লাছত পঢ়ে সেই কথাটো উল্লেখ কৰিব লাগিব আৰু মাহত কমসে কম এবাৰ SMC মিটিং অনুষ্ঠিত কৰিব লাগিব এইটো মেম্বাৰ ছেক্ৰেটাৰীৰ দায়িত্ব আৰু কোৰাম ফৰ্ম হ'ব লাগিব কোৰাম মতে এই মিটিং হ'ব লাগিব অৰ্থাৎ 50% মেম্বাৰ কমসে কম প্ৰেজেণ্ট থাকিব লাগিব SMC মিটিঙৰ এজেণ্ডা প্ৰিপেয়াৰ কৰিব লাগিব আৰু ৰেজিষ্টাৰ মেইনটেইন কৰিব লাগিব মাইনোটছ আৰু ডিচিশ্যনখিনি তেওঁলোকে মেইনটেইন কৰিব লাগিব কেপাচিটি বিল্ডিং ট্ৰেইনিং হ'ব লাগিব SMC মেম্বাৰৰ স্কুল ৰিপৰ্ট কাৰ্ড আৰু UDAS প্লাছ দেখা পোৱা জেগাত ৰাখিব লাগিব প্ৰমিনেণ্ট প্লেছত আৰু SMC মেম্বাৰৰ কাৰণে এভেইলেবল ৰাখিব লাগিব এনেধৰণৰ কিছু সংখ্যক কামৰ কথা আছে আপোনাৰ গাইডলাইনখন পঢ়িলে পাব আৰু লগতে কাৰ্যকালৰ কথা উল্লেখ আছে SMC সদস্যসকলৰ কাৰ্যকাল 2 বছৰ হ'ব আৰু এজন সদস্যক পুনৰ মনোনীত কৰিব পৰা যাব কিন্তু সদস্য সচিবৰ বাহিৰে কোনো সদস্য একেৰাহে দুটাতকৈ অধিক কাৰ্যকাল তেখেতে মেম্বাৰ হ'ব নোৱাৰিব অৰ্থাৎ একেৰাহে দুবাৰ SMC মেম্বাৰ হ'ব পাৰিব কিন্তু থাৰ্ড টাইমৰ কাৰণে SMC মেম্বাৰ হ'ব নোৱাৰে একমাত্ৰ চেণ্টাৰ যোনজন ছেক্ৰেটাৰী থাকিব তেখেতৰ ক্ষেত্ৰত ইয়াৰ ব্যতিক্ৰম কাৰণ তেখেত যেহেতু হেডমাষ্টাৰ হয় তেখেতে দুবাৰ বা তাতকৈ বেছি বাৰু কনজিকিউটিভ টাৰ্মৰ কাৰণে মেম্বাৰ ছেক্ৰেটাৰী হ'ব পাৰিব কিন্তু বাকীসকলে দুবাৰতকৈ বেছি নোৱাৰে আৰু অভিভাৱক সদস্যসকলৰ নিৰ্বাচন প্ৰক্ৰিয়াৰ কথাও ইয়াতে উল্লেখ কৰিছে যে প্ৰতিটো পৰিয়ালৰ পৰা কেৱল এজন অভিভাৱকেহে ভোটত অংশগ্ৰহণ কৰিব পাৰিব অৰ্থাৎ এই ইলেকশ্যনত অংশগ্ৰহণ কৰিব পাৰিব SMCৰ আৰু কমসে কম 50% উপস্থিত থাকিব লাগিব কোৰাম গঠন হ'ব লাগিব আৰু SMC গঠনৰ পাছত প্ৰথম বৈঠক অনুষ্ঠিত কৰিব লাগিব আৰু সেই প্ৰথম বৈঠকত SMCৰ সভাপতি আৰু উপসভাপতি নিৰ্বাচন কৰা যাব অৰ্থাৎ এইটো অকণ ব্যতিক্ৰম পোৱা গৈছে আপোনালোকে গাইডলাইনখন চাব যে আমি আগতে SMC যোনখন মেম্বাৰ সিলেকশ্যনৰ কাৰণে যোনখন সভা হয় তাতে আমি প্ৰেচিডেণ্ট আৰু ভাইচ প্ৰেচিডেণ্ট সিলেক্ট কৰোঁ কিন্তু ইয়াত সেইটো কোৱা নাই ইয়াত কৈছে আমি মেম্বাৰ সিলেকশ্যনৰ মিটিংখনত আমি মেম্বাৰে সিলেক্ট কৰিম আৰু তাৰ পিছত আমি নেক্সট ৱৰ্কিং ডে বা তাৰ পিছৰ সপ্তাহটোৰ ভিতৰত আমি এটা মিটিং ফাৰ্ষ্ট মিটিং বহাব লাগিব নতুনকৈ নিৰ্বাচিত সদস্যসকলৰ আৰু সেই মিটিংখনতে চেয়াৰপাৰচন আৰু ভাইচ চেয়াৰপাৰচনক ইলেক্টেড কৰা যাব নিৰ্বাচিত কৰা যাব অৰ্থাৎ একেদিনাখনেই নহয় পিছত এটা দিনত পিছৰ সপ্তাহটোত বা পিছৰ যোনটো প্ৰথম কৰ্মদিন হ'ব SMC গঠন কৰাৰ তাতহে আমি প্ৰেচিডেণ্ট আৰু ভাইচ প্ৰেচিডেণ্ট ইয়াত চেয়াৰপাৰচন আৰু ভাইচ চেয়াৰপাৰচন বুলি কৈছে তেওঁলোকক নিৰ্বাচিত কৰিম আৰু SMCৰ কিছু সাব কমিটিৰ কথাও কৈছে তেনেকৈ দুটা সাব কমিটি হৈছে বিদ্যালয় ভৱন সমিতি অৰ্থাৎ স্কুল বিল্ডিং কমিটি এই কমিটিয়ে আন্তঃগাঁথনি নিৰ্মাণ মেৰামতি সুৰক্ষা আৰু পৰিচ্ছন্নতাৰ বুজ ল'ব আৰু এটা কমিটিৰ কথা কৈছে শৈক্ষিক সমিতি অৰ্থাৎ একাডেমিক কমিটি এই কমিটিয়ে শিক্ষাৰ গুণগত মান বৃদ্ধি ছাত্ৰ ছাত্ৰী আৰু শিক্ষকৰ উপস্থিতি তদাৰক কৰিব আৰু অন্যান্য কিছু কাম কৰিব এনেধৰণৰ সাব কমিটি SMCয়ে গঠন কৰি দিব
পাৰিব আৰু SMCৰ কিছুমান প্ৰধান দায়িত্ব আৰু কৰ্তব্যৰ কথাও কৈছে আপোনালোকে গাইডলাইনটোত পাব মই ইয়াৰ মেইনখিনি ক'ব বিচাৰিছোঁ যে নামভৰ্তি আৰু উপস্থিতি প্ৰতিটো শ্ৰেণীৰ নামভৰ্তি আৰু উপস্থিতি নিশ্চিত কৰা বিশেষকৈ CWSN আৰু পিছপৰা শ্ৰেণীৰ শিশুৰ অধিকাৰ সুৰক্ষিত কৰাৰ দায়িত্ব SMCৰ ওপৰত থাকিব OSC ষ্টুডেণ্টক যিবিলাক বিদ্যালয় আধাতে এৰি দিছে বা বিদ্যালয় অহা নাই তেনে শিশুক পুনৰ নামভৰ্তি কৰোৱাৰ দায়িত্ব থাকিব বিনামূলীয়া যিবিলাক সুবিধা থাকে সেই সুবিধা বিতৰণ কৰাৰ দায়িত্ব থাকিব পাঠ্যপুথি ইউনিফৰ্মে হওক বা স্কলাৰশ্বিপে হওক সঠিক সময়ত ছাত্ৰ ছাত্ৰীক প্ৰদান কৰাৰ দায়িত্বত থাকিব PM পোষণ অৰ্থাৎ মিড ডে মিল মানদণ্ড পৰিচ্ছন্নতা আৰু পুষ্টি পৰীক্ষা কৰাৰ দায়িত্বত থাকিব FLNৰ যি গ'লছ আছে নিপুণ ভাৰত মিছনৰ লক্ষ্য প্ৰাপ্তিত সহায় কৰা PTMছ পেৰেণ্ট টিচাৰ মিটিং যি অনুষ্ঠিত হয় তাত ছাপোৰ্ট কৰা ফাইনেন্সিয়েল মেনেজমেণ্ট বিদ্যালয়ৰ বাজেট আৰু অনুদানৰ উপযুক্ত ব্যৱহাৰ আৰু হিচাপ সংৰক্ষণ ছ'চিয়েল অডিট নিশ্চিত কৰিব লাগিব সুৰক্ষা আৰু ক্ৰিয়া পৰিৱেশ পক্সো আইনৰ সজাগতা আনিব লাগিব শিশু সুৰক্ষা গছ ৰোপণ আৰু পৰিৱেশ অনুকূল কাৰ্যসূচী গ্ৰহণ কৰিব লাগিব SMCয়ে আৰু বিদ্যালয় উন্নয়ন পৰিকল্পনা SDP খুবেই গুৰুত্বপূৰ্ণ হয় SMCয়ে 3 বছৰীয়া বিদ্যালয় উন্নয়ন পৰিকল্পনা প্ৰস্তুত কৰিব লাগিব ইয়াৰ ভিতৰত শ্ৰেণীভিত্তিক ছাত্ৰ ছাত্ৰীৰ আনুমানিক সংখ্যা অতিৰিক্ত শিক্ষকৰ প্ৰয়োজন আন্তঃগাঁথনি আৰু বিত্তীয় প্ৰয়োজনীয়তাৰ বাজেট অন্তৰ্ভুক্ত থাকিব আৰু সম্পূৰ্ণ কথাখিনি গাইডলাইনত ধুনীয়াকৈ দিয়া আছে সেইখিনি আপোনালোকে চালে গম পাব এই কামখিনি SMCৰ কামৰ ভিতৰত পৰে আৰু অন্যান্য কিছু কথাও উল্লেখ কৰা আছে আৰু বিভিন্ন ডিপাৰ্টমেণ্টৰ কথা আছে তাৰ লগত সামঞ্জস্য ৰাখি সম্পৰ্ক ৰাখি পেলাই কিদৰে বিদ্যালয় উন্নয়ন SMCয়ে কৰিব লাগিব এই কথাখিনিও আছে আপোনালোকে গাইডলাইনখন চালে সেই কথাখিনিও গম পাব গতিকে মই আপোনালোকক পুনৰ এবাৰ কৈছোঁ আপোনালোকে ইয়াতে কিবা খেলিমেলি পালে বা কিবা ডাউট আহিলে আপোনালোকে যোনটো গাইডলাইন আপোনালোকৰ নটিফিকেশ্যন হৈছে গভৰ্ণৰৰ ফালৰ পৰা সেই নটিফিকেশ্যনখনকে ফ'ল' কৰিব মই ইয়াত যি ট্ৰেন্সলেট কৰিছোঁ তাক আপোনালোকে ফ'ল' নকৰিব